কৃষ্ণ আপনাদেরকে জানে দ্বারকার রাজা ভগবান শ্রীকৃষ্ণ কৃষ্ণ গোসাঁই শৈশৱৰ বন্ধু দামোদৰ বিপ্ৰ দুয়োজনে একেলগে ঋষিৰ গৃহত শিক্ষা গ্ৰহণ কৰিছে কিন্তু কালক্ৰমত দুয়োজনাৰে জীৱন প্ৰণালীবিলাক পৃথক পৃথক হোৱা দেখা গৈছে বিপ্ৰ দামোদৰ সেই সময়ৰ একেবাৰে এজন ডাল দৰিদ্ৰ ব্যক্তিলৈ অৱনমিত হৈছে আৰু তেওঁৰ পৰম বান্ধৱ শৈশৱৰ পৰম বান্ধৱজন দ্বাৰকাৰ ৰজা আৰু পৃথিৱীৰ তথা বিশ্ব ব্ৰহ্মাণ্ডৰ সৰ্বশক্তিমান মহাপ্ৰভুলৈ ৰূপান্তৰ ঘটিছে যিজন দামোদৰ বিপ্ৰ এদিন এসাঁজ অন্ন গ্ৰহণ কৰে হয়তো তেওঁ 4 দিন 4 সাঁজ অন্ন গ্ৰহণ কৰিবলৈ নাপায় কিন্তু তেওঁ মনত ভক্ষেপ নাই দৰিদ্ৰতাৰ প্ৰতি তেওঁ হতাশাগ্ৰস্ত হোৱা নাই দৰিদ্ৰতাৰ প্ৰতি তেওঁ চঞ্চল হোৱা নাই দৰিদ্ৰতাৰ প্ৰতি তেওঁ ক্ৰোধান্বিত হোৱা নাই জীৱনৰ প্ৰত্যাহ্বান দেখি পত্নীগৰাকীয়ে সংশয় হৈছে এই সংসাৰত আমাতকৈ আৰু দৰিদ্ৰ লোক কোনো নাই অন্ন বস্ত্ৰ বাসস্থানে আমাক প্ৰত্যাহ্বান জনাইছে তথাপিতো এই দৰিদ্ৰতাৰ প্ৰতি আমাৰ স্বামীৰ যেন অকণো ভক্ষেপেই নাই এদিন ধৰ্মপত্নীগৰাকীয়ে স্বামীক সুধিছে সেই স্বামী এই সংসাৰত আমাতকৈ আৰু দৰিদ্ৰ লোক কোনো নাই তোমাৰ সন্মুখত তোমাৰ সতী সন্তানকেইটাই কেইবাদিনো অন্ন গ্ৰহণ কৰিবলৈ পোৱা নাই চোৱাচোন তুমিওতো আজি বহুত দিন অনাহাৰে অনিদ্ৰাই আছা আমাৰ পিন্ধিবৰ বাবে গাৰ আৱৰণৰ বাবে এখন ভাল বস্ত্ৰ নাই আমি গ্ৰহণ কৰিবৰ বাবে আমি ক্ষুধা নিবাৰণ কৰিবৰ বাবে আমাৰ এমুঠি অন্ন নাই আৰু আমি আশ্ৰয় ল'বৰ কাৰণে এখন বাসস্থান নাই অন্ন বস্ত্ৰ আৰু বাসস্থান এই তিনিটা বস্তু জীৱশ্ৰেষ্ঠ মানুহক লাগিব নহ'লে মানুহে জীৱন নিৰ্বাহেই কৰিব নোৱাৰে কিন্তু ইমান প্ৰত্যাহ্বান স্বৰূপে তেওঁলোকৰ কাষত এই তিনিটা সম্পদ থিয় দিছে তথাপিতো স্বামীৰ ভক্ষেপ নাই আমাৰ দৰে অল্পমতি মানুহবিলাকৰ কি হয় এতিয়া আমি বুঢ়ালুইত পাৰ হৈ মই নিজৰ কথাটোহে কৈছোঁ কোনোৱে দায় দুখ নধৰিব নাৰায়ণপুৰৰ পৰা নিজৰ স্থানলৈ যাওঁ সময়ত কাৰেণ্টটো নাথাকিলে নালাগে বিচনীখনো যদি সময়ত নাপাওঁ বিচনীখন পালেই যেন ভাঙি পেলাম কাম কোড লোভ মোক কেইটামান ৰিপুৱে আমাক আক্ৰমণ কৰে আমি ক্ৰোধান্বিত হৈ যাওঁ নিজক আমি চম্ভালি ধৰি ৰাখিব নোৱাৰোঁ কিন্তু ইমান দৰিদ্ৰতাই প্ৰংগ কৰাৰ পাছতো যিজন মানুহ স্থিৰ হৈ আছে যিজন মানুহে ধৈৰ্য এৰি দিয়া নাই সেই মানুহজন কেনে মহাপুৰুষ হ'ব লাগিব তেতিয়া তেওঁ মিচিকিয়া হাঁহি পত্নীক কৈছে সেই প্ৰিয়ে তুমি মোক সাংসাৰিক ভোগৰ কথা কৈছা মই পৰম ভোগ লাভ কৰিছোঁ যিটো দেৱতাৰো দুৰ্লভ পত্নীয়ে ভাবিছে এই সংসাৰখনত আমাতকৈ আৰু দৰিদ্ৰ নাই তথাপিতো তুমি দেৱতাৰো দুৰ্লভ সম্পদ লাভ কৰিছা তেতিয়া বিপ্ৰ দামোদৰে হাঁহি মাৰি কৈছে দেৱতাৰো দুৰ্লভ কাৰণ মই দ্বাৰকাৰ ৰজা ভগৱান শ্ৰীকৃষ্ণ যিজনক বৰ্তমান ভগৱান বুলি মান্যতা দিয়া হয় তেওঁ মোৰ শৈশৱৰ পৰম বন্ধু মই শিশুকাল কৃষ্ণৰ সৈতে কটাইছোঁ মই কৈশোৰকাল কৃষ্ণৰ সৈতে কটাইছোঁ গুৰুগৃহত আৰু যুৱাকালৰো মই একাংশ কটাইছোঁ সেই স্মৃতিয়ে মোক জীয়াই থাকিবলৈ প্ৰেৰণা দিয়ে প্ৰিয়ে মই সাংসাৰিক এই দৰিদ্ৰতা যদিও মই লাভ পাইছোঁ কিন্তু তথাপিতো মই জীয়াই থকাৰ সাহস পাইছোঁ কাৰণ কৃষ্ণ মোৰ পৰম বন্ধু এই স্মৃতিয়ে মোক জীয়াই থকাৰ বাবে সাহস দিয়ে তেতিয়া পত্নীগৰাকীয়ে ভাবিলে যদি দ্বাৰকাৰ ৰজা ভগৱান শ্ৰীকৃষ্ণ তোমাৰ পৰম বন্ধু সেই প্ৰিয়ে তুমি কৃষ্ণৰ ওচৰলৈ যাত্ৰা কৰা আৰু কৃষ্ণক আমাৰ কথা অৱগত কৰা কৃষ্ণই নিশ্চয় আমাৰ দৰিদ্ৰতা নিৰ্মূল কৰিব নিশ্চয় আমাৰ ভাতৰ একাল গুচিব স্বামী তুমি দ্বাৰকালৈ যাত্ৰা কৰা এয়া হ'ল প্ৰকৃতি পুৰুষ শৈবা একমতি তেৱেহে সিজিব কৃষ্ণত ভকতি ঘৰখনৰ মাংগলিক চিন্তা কৰি পত্নীগৰাকীয়ে নিজৰ স্বামীক কৈছে হে স্বামী এই কৰ্মটো কৰাচোন আৰু পত্নীৰ মান্যতা বাক্যক মান্যতা প্ৰদান কৰি স্বামীয়ে ঈশ্বৰ সেৱাৰ কাৰণে ব্ৰতী হৈছে এই নামষাৰ নৱদম্পতিৰ কাৰণে অত্যন্ত প্ৰয়োজন কাৰণ পতি আৰু পত্নীৰ মাজত যেতিয়া বুজাবুজি হ'ব সেইখন ঘৰ মন্দিৰলৈ ৰূপান্তৰ হ'ব যিবিলাক মণিমুকুতা জন্ম হ'ব প্ৰহ্লাদ সদৃশ হ'ব আমাক এই আখ্যানে কৈছে হয়নে বাৰু ছাৰ আমাক এই আখ্যানে কৈছে তেওঁলোকৰ মাজত ইমান বুজাবুজি বিপ্ৰ দামোদৰ পত্নীয়ে বিপ্ৰ দামোদৰক কৈছে ইমান কৰোণভাৱে বিপ্ৰ দামোদৰ পত্নী বোলে শুনা প্ৰাণ স্বামী আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি অন্ন বস্ত্ৰৰ ভুঞ্জি নিৰ্যাতন ও স্বামী অন্ন বস্ত্ৰৰ ভুঞ্জি নিৰ্যাতন
অনবস্তৰ ভুঞ্জিনী জাগো ও স্বামী অন্নবস্ত্র ভুঞ্জিনী জাগো এবাৰ কৰিয়া দেখা কি জানিবা কৰে কৃপাদান নহয় জানো তেওঁৱেই ভগৱান ও স্বামী নহয় জানো তেওঁৱেই ভগৱান হে ৰাম ৰাম বিপ্ৰদান দামোদরপতি বলে ঘোরা প্রাণ স্বামী আমি অতি দরিদ্র ব্রাহ্মণ আমি অতি দরিদ্র ব্রাহ্মণ আমি অতি দরিদ্র ব্রাহ্মণ ইমান সুন্দৰভাৱে ঘৰখনৰ মাংগলিক চিন্তা কৰি ধৰ্মপত্নীগৰাকীয়ে স্বামীক কৈছে সেই স্বামী তুমি দ্বাৰকালৈ যোৱাচোন প্ৰভু যদি সঁচাকৈ তোমাৰ বৰ শৈশৱৰ বন্ধু প্ৰভুৱে দুখীয়াৰ দুখ মৰীক্ষণ কৰিব আমাৰ এই যিটো আমাৰ অন্ন বস্ত্ৰ বাসস্থানে যিটো আমাক প্ৰত্যাহ্বান স্বৰূপে থিয় দি ঈশ্বৰে নিৰ্মূল কৰিব তুমি যোৱা তেতিয়া দামোদৰ বিপ্ৰই ভাবিলে মই কৃষ্ণৰ গৃহলৈ যাম কিন্তু সমস্যা এৰি দিয়া নাই আমাৰ অসমীয়া সংস্কৃতিত এটা নিয়ম আছে আমাৰ বৈষ্ণৱ সংস্কৃতিত এটা পৰম্পৰা আছে আমি আত্মীয় কুটুম্বৰ গৃহলৈ গ'লে কেতিয়াও সুদা হাতখন লৈ যাব নোৱাৰোঁ আমি কিবা অকণমান লৈ যাবই লাগিব তেতিয়া বিপ্ৰদামোদৰে ভাবিছে মই শৈশৱৰ বন্ধুৰ ঘৰলৈ কেনেকৈ যাম তেতিয়া তেওঁ নিজৰ পত্নীক কৈছে ব্ৰাহ্মণীৰ বাক্য শুনি বিপ্ৰই বুলিলা বাণী ব্রাহ্মণীর বাক্য শুনি বিপ্রই বুলিলা বাণী ব্ৰাহ্মণীৰ বাক্য শুনি বিপ্ৰই বুলিলা বাণী ব্রাহ্মণীর বাক্য শুনি বিপ্রই বুলিলা বাণী কি মতে চলিবুহুদা হাতে কি মতে চলিবুহুদা হাতে ও আছে নদী চাউল চিৰা আনি মোৰ হাতে দিয়া নতু মই চলিবু কি মতে ও প্ৰিয়ে নতু মই চলিবু কি মতে হে ৰাম ৰাম দামোদরপতি বলে ঘোরা প্রাণ স্বামী আমি অতি দরিদ্র ব্রাহ্মণ আমি অতি দরিদ্র ব্রাহ্মণ ঘৰে ঘরে ভিক্ষা মাগি কটায়া সুদিন রাতি অন্ন বস্ত্র ভুঞ্জিনী জাতো ও স্বামী অন্ন বস্ত্র ভুঞ্জিনী জাতো স্বামীৰ বচন শুনি ব্ৰাহ্মণীয়ে দিলে আনি খুজি মাগি দিলে যতনাই তাকে লৈ দামোদৰ তিৰংগ মনে দ্বাৰকা নগৰে চলি যা দ্বাৰকা নগৰে চলি আপোনালোকে জানে যেতিয়া স্বামীয়ে ক'লে মই সুদা হাতখন লৈ সখীৰ গৃহলৈ কেনেকৈ যাম স্বামীৰ মনোবাঞ্ছা পূৰ্ণ হ'ব লাগে ঈশ্বৰৰ গৃহলৈ ভগৱানৰ গৃহলৈ তেওঁ স্বামী যাব লাগে আৰু স্বামী যে যাত্ৰাকাল দ্বাৰকালৈ যে নিজৰ গৃহৰ পৰা যাব যাত্ৰা সম্পূৰ্ণ সফল কাম হ'ব লাগে আপোনালোকে জানে প্ৰতিগৰাকী ধৰ্মপত্নীয়ে ৰাতিপুৱা শুই উঠি যদি নিজৰ স্বামীৰ যদি হাস্যমধুৰ মুখখন দেখিবলৈ পায় তেওঁ হাততে জোনবাইটো ঢুকি পোৱাৰ দৰে লাগে তেওঁ হাততে সৰগ ঢুকি পোৱাৰ দৰে লাগে বিপ্ৰদামোদৰ আখ্যানে আমাক এই কথাটো কৈছে বাৰে বাৰে স্বামী যে দ্বাৰকালৈ যাব কৃষ্ণৰ চৰণত তেওঁ আত্মনিবেদন কৰিছে হে প্ৰভু মোৰ স্বামী তোমাৰ পৰম অমৃতময় চৰণ লক্ষ্য কৰি যাত্ৰা কৰিব তুমি যেন যাত্ৰা সাফল্যমণ্ডিত কৰা সেইকাৰণে যিগৰাকী মানুহে
আৰ ঘৰে তাৰ ঘৰে ভিক্ষাবৃত্তি গ্ৰহণ কৰে তৎকালীন স্বামীৰ মনোবাঞ্ছা পূৰ্ণ হ'বৰ বাবে স্বামী সন্তুষ্টি হ'বৰ বাবে ইঘৰলৈ গৈছে সিঘৰলৈ গৈছে স্বামীৰ অৱচন শুনি ব্ৰাহ্মণীয়ে দিলে আনি খুজি মাগি দিলে যত নাই তাকে লৈ দামোদৰ তিৰংগমনে দ্বাৰকা নগৰে চলি যায় অকল তাতে ব্ৰাহ্মণ পত্নী সীমাবদ্ধ হৈ থকা নাই নিজৰ স্বামী দেশ এৰি বিদেশলৈ যাব বাট পথত বা কেনেকুৱা অৱস্থা হৈ আছে যিকেইটি তেওঁ বাট পথৰ আহিলা যিকেইটি বাট লাখুটি তেওঁক প্ৰয়োজন হ'ব সাধ্যানুসাৰী বৰ বৰ চহকী মানুহে বহুত সম্পদ দিব হনুমন্তৰ খেতালি পৰ্বত কেকেটুৱাৰ বাঁহপাত বুলি কৈছে নহয় ভগৱন্তে তাকেতো গ্ৰহণ কৰিছে গতিকে তেওঁ বিপ্ৰদামোদৰ পত্নীয়ে নিজৰ স্বামীৰ বাবে যি দিছে সেয়ে পৰম সম্পদ হৈ হিচাপে তেওঁক আগবঢ়াই দিছে আৰু সেয়াকে লৈ স্বামী দ্বাৰকালৈ যাত্ৰা কৰিছে বোলে কাণীৰ টোপুলি আনি দিলা বান্ধি বামনীয়ে দিলে যত নাই লৈ দামোদৰ তিৰংগমনে দ্বাৰকা নগৰে চলি যায় দামোদৰ বিপ্ৰ দ্বাৰকালৈ যাত্ৰা কৰিছে উদ্দেশ্য হ'ল দুটা প্ৰধান উদ্দেশ্য জগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণক তেওঁ নয়ন ভৰি চাব যদি কোনোবা এজন ভকতে যদি ভগৱন্তৰ দৰ্শন পায় তাতোতকৈ আনন্দৰ কথা নালাগে আমি যদি আজি ঈশ্বৰক দেখা পাওঁ আজি মৃত্যু হ'লেও আমি গতি পাম আৰু তাতোতকৈ তেওঁ সৌভাগ্য কৃষ্ণৰ লগত বাৰ্তালাপ কৰিব কথা বতৰা পাতিব কৃষ্ণৰ ওচৰলৈ ঘৰলৈ যাব সেইটো তেওঁ আনন্দ এজন ভকতে ভগৱানৰ লগত কথা পাতিবলৈ পাব তাতোতকৈ তেওঁ পৰম সৌভাগ্য কৃষ্ণৰ লগত যদি সুবিধা হয় কৃষ্ণক তেওঁ স্পৰ্শ কৰিব কৃষ্ণৰ চৰণত তেওঁ ভক্তিৰ চুম্বন দিব এজন ভকত ভগৱন্তৰ ওচৰলৈ গদগদ হৈ গৈছে ভক্তিৰে কাৰণ জগতৰ ঈশ্বৰক নয়ন ভৰি চাব জীৱন সাৰ্থক কৰিব উদ্দেশ্য দ্বিতীয় গাহস্থ সংসাৰৰ মায়া ব্ৰহ্মা আদি কৰি জীৱজত ৰাম 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 মায়া সৰ্যা মাজে আশ্ৰয় ঘমতি যায় ঈশ্বৰে এজনক উচ্চতম এটা দায়িত্ব দিছে যে মোৰ সমস্তখিনি পৃথিৱীত যিমান জীৱ আছে সকলোখিনি তুমিয়ে স্বজন কৰিব লাগিব তেওঁকে দায়িত্ব দিছে কিন্তু দায়িত্ব দিয়াৰ পাছতো মায়াত তেওঁকে আবদ্ধ কৰি দিছে ব্ৰহ্মাকে আদি কৰি সমস্ত জীৱ জগত মায়া আছে আৰু সেই মায়াতে আবদ্ধ হৈ থকা দামোদৰ বিপ্ৰই গাহস্থ সংসাৰৰ কথা কৃষ্ণৰ আগত অৱগত কৰিব কাৰণ তেওঁ ভাতৰ একাল হৈছে অন্ন বস্ত্ৰ বাসস্থানে তেওঁক পংগু কৰি পেলাইছে পত্নীয়ে দিছে সেইটো উপদেশ গাহস্থ সংসাৰখন সুকলমে পৰিচ্ছন্ন হ'ব লাগে প্ৰভু তুমি আৰ্থিকভাৱেও যেন অকণমান চক্ষু মেলি চোৱা এই প্ৰাৰ্থনাও কৃষ্ণৰ ওচৰত তেওঁক আগবঢ়াব লাগে অ' হে বিপ্ৰজাই দ্বাৰ কাণ গৰে হে বিপ্ৰজাই দ্বাৰ কাণ গৰে ও হে বিপ্রজাই দ্বার কান গরে হে বিপ্রজাই দ্বার কান গরে ও হে বিপ্ৰজাই দ্বাৰ কাণ গৰে হে বিপ্ৰজাই দ্বাৰ কাণ গৰে ও হে বিপ্রজাই দ্বার কান গরে হে বিপ্রজাই দ্বার কান গরে ধন ধন বিচাৰিয়া কৃষ্ণ ৰস ৰনে হে বিপ্ৰদায় দ্বাৰ কাণ গরে হে বিপ্রজাই দ্বার কান গরে বিপ্রজাই দ্বার কান গরে হে বিপ্রজাই দ্বার কান গরে দ্বাৰকালৈ আহিলে শ্ৰীকৃষ্ণ চৰণ চিন্তা কৰি কৰি বিপ্ৰদামোদৰ আহি দ্বাৰকাত উপস্থিত হ'ল এতিয়া বৃদ্ধ ব্ৰাহ্মণজন দ্বাৰকাত আহি একো এটা সমস্যাত পৰিলে কোনফালে বা ভগৱান কৃষ্ণ আছে কাৰণ ৰজাবিলাক নিৰাপত্তা বেষ্টনীৰ মাজত থাকে চিপাহী চন্তৰী বহুত আছে কিন্তু কোনেও তেওঁক তালাচী কৰা নাই কোনোৱে সোধা নাই অন্তৰ্যামী হৰি পাছে সকলো জানিলা বান্ধৱ আহিছে বুলি আগুৱাই আহিলা জগতৰ ঈশ্বৰ জানিলে তেতিয়া তেওঁক বিচাৰি তেওঁ পৰম বান্ধৱ সুদামা সেইদিনা আহিছে ঈশ্বৰ ভগৱান নিজে আগবাঢ়ি আহিল এজন আমি যেনিবা দেখিছোঁ বিপ্ৰদামোদৰ আহি দ্বাৰকা নগৰ এই মুখ্য দ্বাৰত আহি উপস্থিত হ'ল এখন বিশাল দ্বাৰকা নগৰ সৌৱা মণিকূটি হৈছে মহাপ্ৰভুৰ সিংহাসন মহাপ্ৰভু তাত বহি আছে যাই বিপ্ৰ দ্বাৰকা কচলি পাইলা বিপ্ৰ দ্বাৰকা নগৰী পাইলা বিপ্ৰ দ্বাৰকা নগৰী আহি আহি বৃদ্ধ ব্ৰাহ্মণজন দ্বাৰকা নগৰত উপস্থিত হ'ল ভগৱান কৃষ্ণই কি কৰিলে অতিকে আচৰিত কৰিলে চাওকচোন বিপ্ৰে যে কৃষ্ণে যে নকৰিলে আদৰ হে বিপ্ৰ শৈশৱৰ সখা মূৰ বিপ্ৰ দামোদৰ শৈশৱৰ সখা মূৰ বিপ্ৰ দামোদৰ
বিপ্ৰদামোদৰ আখ্যানে আমাক জীৱনৰ কথা কৈছে। তোমাৰ ধন থাকিব পাৰে, হাতী থাকিব পাৰে, ঘোঁৰা থাকিব পাৰে, ঐশ্বৰ্য বিভূতিয়ে তুমি গদগদ, কিন্তু লগত জানো কোনোবা যাব? গজেন্দ্ৰ আখ্যানে কৈছে, আমাৰ ভাগৱত আচাৰ্য প্ৰভুসকল আছে, বিশেষকৈ বনিয়া ছাৰহঁত আছে, ছাৰসকলে আপোনাসকলক খুব সুন্দৰভাৱে ব্যাখ্যা কৰে। তেখেতলোকৰ আগত আমি চিগাল হৈ সিংহৰ ৰাও ধৰাৰ ধৃষ্টতা আমাৰ নাই। তথাপিতো টানি আনিছোঁ এটা বিষয়, আপোনালোকে জানে, আনুজত দন্তাল স্বামী ৰঘুৰ দুখে, ৰখিতে নপাৰে কাৰো বাক্য নাহে মুখে। ইমান মহাবাহু গজেন্দ্ৰক সাধাৰণ ঘৰিয়ালটোৱে কামুৰি সৰুবোৰত থৈ দেখিলে, মোৰ সেইকেইটা নাতি ল'ৰা হয়তো দেখোন মোৰ ডাঙৰ শকতকৈ, সেইটো মোৰ ভাগৰ বৰ পুত্ৰ, এইটো বৰ ধুনীয়াকৈ একদম মহাবাহুটো মোৰ মাজু পুত্ৰ, একো কৰিব নোৱাৰিলে। সকলোৱে পাৰত বহি ত্ৰাহি মধুসূদনে সোঁৱৰিলে। এতিয়া জগতৰ ঈশ্বৰে চাওকচোন কি কৰিলে, ইমান ঐশ্বৰ্য বিভূতি। আমাৰ দৰে মানুহৰ কি হয়, মই নিজৰ কথা কেতিয়াবা ভাবোঁ, টকা 10টা যদি পকেটত থাকে নহয়, কিনাৰৰ মানুহজন মাতিলে যেন মই বৰ মানুহে সৰু হৈ পৰিম। আমাক এনেকুৱা কাম কোধ লোভ মোহ, এই মিছা বেইছা প্ৰবঞ্চনা মদ মাশ্চৰ্যই আমাক আক্ৰমণ কৰে, কিন্তু ঈশ্বৰ তাৰ সদায় উদ্ধত। ভগৱন্তে কি কৰিলে, বিপ্ৰদামোদৰ কিমান মৰম কৰিলে। বিপ্ৰদামোদৰে ভাবিছে বোলে, পাৱধুৱাই কৃষ্ণদেৱে পদ জল লৈলা। এই বৃদ্ধ ব্ৰাহ্মণজনৰ মলিয়ন ভৰিখন ভগৱন্তে ধুৱাই দিলে নিজে, আৰু ধুৱাই দিও তেওঁ শান্ত হৈ থকা নাই, পদজল শিৰত ল'লে। তেওঁ দেখিছে, মই আৰ ঘৰে তাৰ ঘৰে ভিক্ষা গ্ৰহণ কৰিবলৈ বৃত্তি কৰিবলৈ যাওঁ, ইঘৰ কোনোবা এঘৰে মোক আজি সুধিব নোৱাৰোঁ, আজি তুমি নাহিবা, আজি তুমি কিয় আহিছা? মানুহে অকল তুচ্ছ তাচ্ছিল্য কৰি মোক ইঘৰৰ মানুহে সিঘৰৰ মানুহে প্ৰত্যাহ্বান জনাই পঠাই দিয়ে। জগতৰ ঈশ্বৰ মানুহক ইমান মৰম কৰিব পাৰেনে? তেওঁ নিজে দেখিছে, ভৰি ধুৱাই দিছে আৰু পদজল শিৰত ল'লে। অৰ্থাৎ অতিথি দেৱাই ভৱ। তোমাৰ যদি গাহস্থ সংসাৰ মংগল হ'ব লাগে, তোমাৰ ঘৰখন যদি মন্দিৰলৈ ৰূপান্তৰ হ'ব লাগে, তুমি মানুহক মানুহ জ্ঞান কৰা। যিদিনা মানুহক মানুহ জ্ঞান নকৰিবা, তুঁহ জুই নিচিনাকৈ জ্বলি জ্বলি এদিন তোমাৰ সোণৰ সংসাৰ শেষ হৈ গুচি যাব। অৰ্থাৎ ঈশ্বৰৰ কথাই আমাক এই কথা কৈছে। বিপ্ৰদামোদৰ আখ্যানে আমাক বাৰে বাৰে কৈছে, মানুহক মানুহ জ্ঞান কৰা। পাৱধুৱাই কৃষ্ণদেৱে পদ জল লৈলা, বহিবা কলা গীতাংক স্বৰ্ণআসন দিলা। কাহানি সোণ দেখি নোপোৱা দৰিদ্ৰ ব্যক্তিজনক ভগৱানে সিদিনা সোণৰ আসনত বহিবলৈ দিলে। তেতিয়া বিপ্ৰদামোদৰ মনত পৰিছে, মই মানুহৰ ঘৰলৈ ভিক্ষা গ্ৰহণ কৰিবলৈ যাওঁতে, এমুঠি অন্নৰ কাৰণে যাওঁতে মানুহে মোক যে ইমান লেইলেই চেইচেই কৰে, ভগৱানেনো মানুহক ইমান মৰম কৰিব পাৰেনে? বিপ্ৰে যে নেদেখিল সপোন, দামোদৰ বিপ্ৰই যেন সপোনে দেখিছে। হে কৃষ্ণ, তুমি বিনে বন্ধু মোৰ হৈব আউৰ কোন, কৃষ্ণ সম বন্ধু মোৰ হৈব আউৰ কোন। যায় বিপ্ৰ দ্বাৰকা কচলি, পাইলা বিপ্ৰ দ্বাৰকা নগৰী, কৃষ্ণ যেন কৰিলে আগৰ, শৈশৱৰ সখামূল বিপ্ৰদামোদৰ, শৈশৱৰ সখামূল বিপ্ৰদামোদৰ, শৈশৱৰ সখামূল বিপ্ৰদামোদৰ। বিপ্ৰদেৱ দ্বাৰকাত বঞ্চিলা, কৃষ্ণৰ সান্নিধ্য পাই আনন্দ মিলিলা। গুৰু গৃহ নানা কথা আলোচ্য কৰিলা, বিপ্ৰৰ গাহস্থ কথা কৃষ্ণে নুসুধিলা। আপোনালোকে জানে, ভগৱান শ্ৰীকৃষ্ণই দামোদৰ বিপ্ৰৰ লগত বহুখিনি কথা আলোচনা কৰিলে। আমি ঋষিৰ গৃহত থাকোঁতে, শিক্ষা গ্ৰহণ কৰি থাকোঁতে খৰি লুৰিবলৈ যাওঁ, তোমাৰ মনত নাইনে বিপ্ৰ? দুপৰ নিশা হয়, বতাহ ধুমুহা আহে, বৰষুণ দিয়ে, ব্ৰজপাত পৰে, গুৰুপত্নীয়ে নাহৰবতী লৈ আমাক আগবঢ়াই আনিবলৈ যায়। এই কথাবিলাক আলোচনা কৰিলে, কিন্তু বিপ্ৰদামোদৰ গাহস্থ সংসাৰখনৰ কথা আলোচনা কৰাৰ পৰা ভগৱান শ্ৰীকৃষ্ণ অতি তাৎপৰ্যপূৰ্ণভাৱে আঁতৰত থাকিল। অন্তৰ্যামী হৰি পাছে সকলো জানিলা, বিপ্ৰৰ চাউল চিৰা আপুনি খুজিলা। বাৰে বাৰে প্ৰভুৱে দামোদৰ বিপ্ৰক সুধিছে, হে বান্ধৱ, তুমি মোলৈ কি আনিছা? প্ৰতি মুহূৰ্ততে উৰেটো জীৱন কৃষ্ণ 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 কৃষ্ণতে নিজক অৰ্পণ কৰিছে, জীৱন কৃষ্ণ চৰণত অৰ্পণ কৰিছে। প্ৰতিটো দুখ কৃষ্ণৰ আছে বুলি মোৰ প্ৰতি গ্ৰহণ কৰিছে, কৃষ্ণৰ ওচৰলৈ গৈছে, কিন্তু কৃষ্ণৰ ওচৰত তেওঁ মিছাৰ আশ্ৰয় লৈছে। অৰ্থাৎ মিছা কথা কৈছে যে, প্ৰভু তোমালৈ মই একো অনা নাই। আমাৰ দৰে অল্পমতি মনুষ্যই কি ভাবিম? এই দৰিদ্ৰ ব্যক্তিজনে জুলুঙা সদৃশ মলিয়ন মোনাখনত পত্নীগৰাকীক কুচিত হাতখনে আৰ ঘৰে তাৰ ঘৰে ভিক্ষাবৃত্তি গ্ৰহণ কৰা, সেই মলুখু সদৃশ চাউলকেইটা জগতৰ ঈশ্বৰৰ গৃহত সোণৰ পাত্ৰত সোণৰ কাৰেঙত কোনটো সাহসেৰে উলিয়াই দিব বাৰু কওকচোন? আমি হ'লে জানো দিব পাৰিম?
তেওঁ গাহস্থ সংসাৰত ব্যস্ত হৈ আছে। গতিকে ব্ৰহ্মাই যেতিয়া ঈশ্বৰৰ মায়া বুজি পোৱা নাই, বিপ্ৰদামোদৰে কি বুজি পাব? সেইকাৰণে বিপ্ৰদামোদৰে সাহস কৰা নাই হয়তো ঈশ্বৰৰ সন্মুখত চাউল চিৰাকেইটা উলিয়াই দিবলৈ। অন্তৰ্যামী হৰি পাছে সকলো জানিলা, বিপ্ৰৰ চাউল চিৰা আজৰিয়া আনিলা, আজৰিয়া নিয়া কৃষ্ণে তাকলৈয়া খাইলে, ৰুক্মিণী দেৱীয়ে আহি হাতত ধৰিলে। ভগৱানে সেয়া গ্ৰহণ কৰিলে, কৰিবই। আৰু ৰুক্মিণী দেৱী আহি প্ৰভুক বাৰণ কৰিলে, তুমি গ্ৰহণ নকৰিবা। আমিতো একো বুজি নাপাওঁৱেই। ব্ৰহ্মাদি কৰি দেৱতাসকলেও বুজি নাপায়, বিপ্ৰদামোদেও বুজি নাপালে। তেতিয়া হয়তো বিপ্ৰদামোদৰ নিজৰ সাংসাৰিক ঘৰখনলৈ মনত পৰিলে। বান্দৰী হ'লেওতো তেওঁৰ কাৰণে সুন্দৰী, তেওঁৰ কাৰণে এগৰাকী গৃহিণী আছে ঘৰখনত, তেওঁৰ প্ৰতি এটা আস্থা আছে, বিশ্বাস আছে। সেই আস্থাকে সাহস হিচাপে লৈ তেওঁক ঈশ্বৰৰ ঘৰলৈ পঠাইছে। যোৱাচোন, তোমাৰ সন্মুখত সতী সন্তানকেইটাই কেইবাদিনো লঘোণত আছে, কৃষ্ণই কিজানি কিবা এটা দিব। তেওঁ যেন দায়িত্বৰ পৰা পিছলিছে। কৃষ্ণৰ ঘৰলৈ যেতিয়া কৃষ্ণৰ ঘৰত তেওঁ আছে, কৃষ্ণই ইমান মৰম কৰিছে, নিজৰ ঘৰখন যেন পাহৰি গৈছে। তেওঁ নিজে প্ৰভুৰ চৰণত আত্মসূচনা কৰিছে যে প্ৰভু, মই যদি ভকত হৈ তোমাৰ ওচৰলৈ ভক্তি বিচাৰি আহিলোহেঁতেন, তুমি মোক কৃপা দিলাহেঁতেন, কিন্তু মই ভোগ বিচাৰি আহিলোঁ। তুমি মোৰ সমস্ত অপৰাধ ক্ষমা কৰা আৰু মোক গৃহে যোৱা বাবে তুমি কৃপা বৰ্ষণ কৰা। আৰু আমি ভাবি ল'ম বিপ্ৰদামোদৰে হয়তো এইটো প্ৰাৰ্থনাও ঈশ্বৰক কৰিছিলে, কোন সাহসেৰে এতিয়া কৃষ্ণৰ ঘৰৰ পৰা তেওঁ নিজৰ গৃহলৈ যাব। প্ৰতিটো মুহূৰ্ততে কৃষ্ণ কৃষ্ণ শ্ৰীকৃষ্ণ শ্ৰীকৃষ্ণকেই থাকে। পত্নীয়ে যদি তুচ্ছ তাচ্ছিল্য কৰে, সেয়াই নেকি তোমাৰ কৃষ্ণ? মই ন কইনাৰ পৰা আজি মৰিবলৈ বেছি দিন নাই আৰু বহি হ'লোহি, আজিলৈকে কৃষ্ণ কৃষ্ণই কৰি থাকিলা, কৃষ্ণই যদি তোমাক একো নিদিলে। কৃষ্ণক তুচ্ছ তাচ্ছিল্য কৰি বিপ্ৰদামোদৰে জানো সহ্য কৰিব পাৰিব? নোৱাৰে। তথাপিতো দামোদৰ বিপ্ৰই ঈশ্বৰৰ ওচৰৰ পৰা বিদায় ল'লে। কাৰণ আমি সাংসাৰিক দায়িত্ব লৈছোঁ, আমাৰ দ্বাৰা সতী সন্তানৰ জন্ম হৈছে, তেওঁলোকৰ দায়িত্ব লোৱাটো আমাৰ নৈতিক কৰ্তব্য, নহয়নে? মন দুখে বিপ্ৰ দেৱে গৃহে চলি গৈলা, জগত ঈশ্বৰে মোক একোটি নিদিলা। ভগৱন্তে তেওঁক একো নিদিলে। আমাৰ দৰে মানুহবিলাকৰ কি হয় জানেনে? মই নাম গাই থাকোঁতে এই নামষাৰ গালে মোৰ নিজৰ জীৱনৰ কথাবিলাক মনত পৰে। অভাৱনাটোনে আমাক যেতিয়া পংগু কৰে, ভাই মই কালিলৈ অমুকলৈ যাম, টকা 200 বা দিবিচোন, বা দাদাইদেউ তুমি টকা 300মান দিবাচোন, 100 টকাই হওক বা 1000 টকাই হওক। কেতিয়াবা কোনোবা এজনে কয়, তুমি কালিয়ে যদি বিচাৰিলাহেঁতেন দিলোঁ নহয়, নবীনক দি দিলোঁ নহয়। নবীনকেই দিয়ক বা বলিনকেই দিয়ক, সেইটো আমাৰ উদ্দেশ্য নহয়। আমাক লাগে মই অমুকলৈ যাওঁতে টকা 200 বিচাৰিছিলোঁ, তুমি আমাক টকা 200 দিয়া, কাৰণ আমি অভাৱী। আমাৰ দৰে মনবিলাকৰ কথা কৈছে। সেইজনে যেতিয়া টকা 200 বা 100 এটা নিদিয়ে, আমাৰ দৰে ব্যক্তিয়ে তেওঁক কেতিয়াও ভাল বুলিব নোৱাৰোঁ, কাৰণ তেওঁ আমাক বিপদত সহায় নকৰিলে। আমি ইমানৰ মানুহে, কিন্তু বিপ্ৰদামোদৰ আমাতকৈ চিন্তা বহুত ওপৰত। কৃষ্ণই একো নিদিলে, উৰেটো জীৱন কৃষ্ণ কৃষ্ণ কৰি আছে। তথাপিতো কৃষ্ণ নাম মুখত নেৰিলে, তথাপিতো কৃষ্ণ নাম মুখত নেৰিলে, মন দুখে বিপ্ৰদেৱে গৃহে চলি গৈলা, জগতৰ ঈশ্বৰে মোক একোটি নিদিলা। তথাপিতো কৃষ্ণ নাম মুখত নেৰিলা, তথাপিতো কৃষ্ণ নাম মুখত নেৰিলা, মুখত হিমতে বিপ্ৰদেৱ পাইলা বহু দূৰ, দেখিলন্ত গৃহ ভূমি নোহে আপোনাৰ, সংকটে পৰিলো বুলি প্ৰভুক মাতিলা, আমাক লাগীয়া প্ৰভু কিনো কৰালিলা। বিপ্ৰদামোদৰ আখ্যানে আমাক এই কথা কৈছে, তোমাৰ মূৰৰ ওপৰে বহু ধুমুহা পাৰ হৈ যাব, তুমি সত্যৰ পৰা বিচলিত নহ'বা, তুমি অধৈৰ্য নহ'বা, তুমি সত্যৰ পৰা বিচলিত নহ'বা। তেওঁ কিন্তু ধৈৰ্য হেৰুৱা নাই। চাওক, ঈশ্বৰে তেওঁক একো নিদিলে, কিন্তু সেইজন ঈশ্বৰৰ চৰণতে তেওঁ আস্থা আছে। এইবাৰ তেওঁ নিজৰ ঘৰলৈ অহা সঠিক পথৰ সন্ধান পাহৰিলে, নিজৰ গাঁওখনেই কোনোবা চহৰত সোমালেগৈ। আকৌ সেইজন কৃষ্ণকে তেওঁ আত্মনিবেদন কৰি, তুমি নাৰাখিলে মোক ৰাখোতা নাই প্ৰভু, কৃষ্ণৰ চৰণতে তেওঁ সেৱা কৰিছে। তেতিয়া ভগৱন্তে তেওঁ মনোবাঞ্ছা পূৰ্ণ কৰিছে। তেওঁ কুচিত চেহেৰাৰ পত্নীগৰাকী সুৰক্ষী যুৱতীলৈ ৰূপান্তৰ হৈছে, আৰু সহস্ৰ দাস দাসীত লগত লৈ তেওঁ স্বামীক আগত কৈছে, দাসীৰ হিতে আহে বিপ্ৰৰ ব্ৰাহ্মণী, চোৱা স্বামী কৃষ্ণই দিলে ঐশ্বৰ্য বিভূতি, নেৰিবা নেৰিবা স্বামী কৃষ্ণ তভ কতি, নেৰিবা নেৰিবা স্বামী কৃষ্ণ প্ৰভু কতি,
ঐশ্বর্য বিভূতি নেৰিবা নেৰিবা স্বামী কৃষ্ণ ভকতি নেৰিবা নেৰিবা স্বামী কৃষ্ণ ভকতি হরে রাম 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 হরে রাম 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 সকলে হরি রাম 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 হরি রাম 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 হরে রাম 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 হরে রাম 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 হরি রাম 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 হরি রাম 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 হরে রাম 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 হরে রাম 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 হরে রাম রাম